মই অনুৰোধ কৰিছোঁ মোক যেনে তেনে চিকিৎসা কৰি ভৰিটো ভাল কৰি দিয়ক। অনুৰোধ কৰিছোঁ মোক ভৰিটো ভাল কৰি দিয়ক। ভৰি হাতে ধৰিছোঁ মোক অনুৰোধ কৰিছোঁ ভৰিটো ভাল দিয়ক। মোক ইমান অত্যাচাৰ কৰি ঘৰৰ পৰা খেদি পঠিয়াইছে কোনো নাই। আপোনাৰ ভৰি হাতে ধৰিছোঁ মোক ভৰিটো চিকিৎসা দিয়ক। মই অনুৰোধ কৰিছোঁ মোক যেনে তেনে চিকিৎসা কৰি ভৰিটো ভাল কৰি দিয়ক। অনুৰোধ কৰিছোঁ মোক ভৰিটো ভাল কৰি দিয়ক। ভৰি হাতে ধৰিছোঁ মোক অনুৰোধ কৰিছোঁ ভৰিটো ভাল দিয়ক। মোক ইমান অত্যাচাৰ কৰি ঘৰৰ পৰা খেদি পঠিয়াইছে কোনো নাই। আপোনাৰ ভৰি হাতে ধৰিছোঁ মোক ভৰিটো চিকিৎসা দিয়ক। চাওক, পেচেণ্টজন ইতিমধ্যে প্ৰায় এমাহমান আগতে এই চিকিৎসালয়ত ভৰ্তি কৰা হৈছিলে আৰু বিভাগীয় চিকিৎসকে এই হস্পিটেলৰ পৰা যোৰহাট মেডিকেল কলেজে ৰেফাৰ কৰা হৈছিলে। আৰু যোৰহাট মেডিকেল কলেজে পেচেণ্টটো যিহেতু গেংগ্ৰিন ফুটত আছিলে তেখেতক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিলে। কিন্তু কি কাৰণত সেই পেচেণ্টজন পুনৰ তেওঁৰ ডিব্ৰুগড় মেডিকেল কলেজত নাথাকি ঘৰলৈ আহিলে নাজানো। আকৌ আজি প্ৰায় 24/3/2024 তাৰিখে আমাৰ এই চিকিৎসালয়ত 108 ইয়াত ভৰ্তি কৰা হৈছিলে। আৰু 108 ভৰ্তি কৰাৰ পিছত দেখুওৱা হৈছিল যে এই পেচেণ্টটো যিহেতু বিগত এমাহ পূৰ্বে ইয়াত ভৰ্তি হৈছিলে, তেতিয়া আৰক্ষী আহিছিলে আৰু তেতিয়া সেই পেচেণ্টটোক আমাৰ ইয়াত চিকিৎসাতে 3 দিনমান ৰাখি তেওঁক আকৌ যোৰহাট মেডিকেল কলেজলৈ আমাৰ চিকিৎসালয়ৰে এম্বুলেন্স দি পঠোৱাৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু যোৰহাট চিকিৎসালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে চাৰ্জাৰী বিভাগৰ চিকিৎসকে কৈছে যে যিহেতু এইটো পেচেণ্ট কমপ্লিট এম্পুটেশ্যন কৰিব লাগিব, ভৰিখনৰ গেংগ্ৰিন হৈ গৈছে, গতিকে তেওঁক যোৰহাট মেডিকেল কলেজত ৰখাৰ কোনো অৰ্থই নাই। আৰু তেওঁলোকে এনেকৈ উপদেশ দিছিলে যে এই পেচেণ্টটো আপোনালোকে তাত নাৰাখিব, এই পেচেণ্টটোক যেনে তেনে ডিব্ৰুগড় মেডিকেল কলেজ বা যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছিলে। কিন্তু আমি উপায় নাপাই তেওঁক ঘৰলৈ পঠাইছিলো। আমি ভাবিছিলো কি তেওঁৰ যদি কোনোবা গাৰ্জেন বা আত্মীয়ই তেওঁক ডিব্ৰুগড় বা গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে নিশ্চয় পেচেণ্টটো কিছু কিছু ক্ষেত্ৰত ৰিকভাৰী হোৱাৰ এটা সুবিধা আছিলে। কিন্তু আমি তাত গৈ আমাৰ এই চিকিৎসালয়ৰ ড্ৰাইভাৰ আৰু আমাৰ এজন সহকৰ্মীক পঠোৱা হৈছিলে। তেওঁলোকে ক'লে যে প্ৰথমতে তেওঁলোকে আমাক জনালে যে তেওঁলোকৰ ঘৰৰ কোনো মানুহ সেই গৃহৰ পৰা ওলাই নাহিলে আৰু তেওঁলোকে ওচৰ চুবুৰীয়া 2-4জনৰ মানুহক তেওঁলোকে লগ কৰিলে। তেতিয়া সেই মানুহখিনিও তেওঁলোকৰ সেই পৰিয়ালটোৰ ব্যৱহাৰিক কিছু অসুবিধাৰ কাৰণে সেই পৰিয়ালটোৰ ওচৰত গাঁৱৰ মানুহ যাবলৈ অমান্তি কৰিলে। আৰু পিছত আমি সেই গাঁৱৰে 2-4জনৰ মুখিয়ালৰ লগত আমি কথা পাতিছিলো যে আপোনালোকৰ গাঁওখনৰ বদনাম হ'ব, পাৰিলে যিকোনো প্ৰকাৰে এই ৰোগীটোক আপোনালোকে ডিব্ৰুগড় বা যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হওক। কিন্তু কোনো ব্যৱস্থা কৰা নহল, যাৰ ফলত আজি আমি চিকিৎসালয় কৰ্তৃপক্ষ বিশেষ অসুবিধাত পৰিছো। কাৰণ যিহেতু তেখেতৰ ইয়াত চিকিৎসা কৰিবলগীয়া একোৱেই নাই আৰু এই চিকিৎসালয়খনত যিহেতু ডায়েটৰ ব্যৱস্থাও নাই, গতিকে পেচেণ্টটোৰ আমি এনেকৈ তিলকৈ মৰিবলৈ দিবলৈ আমি বিচৰা নাই। গতিকে আমি আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আহ্বান জনাইছো তেওঁলোকৰ পৰিয়াল তথা সেই গাঁৱৰ অঞ্চলৰ কোনোবা সদাশয় ব্যক্তি আহি অন্ততঃ এই মানুহজনক কিবা প্ৰকাৰে যোৰহাট ডিব্ৰুগড় বা গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰিলে নিশ্চয় এই পেচেণ্টটো সুস্থ হৈ উঠিব বুলি আমি ভাবিছো। অভিভাৱক নাই, সেইটোৱে হৈছে। অভিভাৱক লাগিব আৰু যিহেতু তেওঁৰ এটা চাৰ্জাৰী ডিপাৰ্টমেণ্টলৈ যাব, গতিকে নিশ্চয় এসপ্তাহ বা 10 দিন তেওঁৰ লগত এজন থকা গাৰ্জেন লাগিব। তেওঁলোকৰ এতিয়া আমি পৰিয়ালৰ সূত্ৰে জানিব পাৰিছো যে তেওঁলোকৰ কোনো গাৰ্জেন এতিয়ালৈকে আগবাঢ়ি অহা নাই। আৰু এই খোৱা বোৱাৰ ক্ষেত্ৰত অসুবিধা হৈছে, খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। আমি কেতিয়াবা দিয়াৰ ব্যৱস্থা কৰিছো আৰু মাজতে 2-4 দিন কোনোবা NGO এটাই তেওঁক খাদ্যৰ যোগান ধৰিছে। যিহেতু আমাৰ ইয়াত খাদ্য ব্যৱস্থাৰ কোনো ব্যৱস্থা নাই, গতিকে পেচেণ্টটো খাদ্য তথা চিকিৎসা ইয়াত কোনো সুবিধাজনক নাপাব বুলি আমি ভাবিছো। আৰু আমি আশা কৰিছো এই পেচেণ্টটোক যেনে তেনে সেই গাঁও অঞ্চলৰ কোনোবা 2জন মুখিয়ালে ব্যক্তিগতভাৱে তেওঁক যদি যোৰহাট ডিব্ৰুগড় বা গুৱাহাটী মেডিকেল কলেজৰ প্ৰেৰণ কৰে নিশ্চয় পেচেণ্টটো সুস্থ হ'ব বুলি মই আশাবাদী। ঘৰলৈ গ'লোঁ, ঘৰত দেখিলোঁ আগফালে হৰ্ণ মাৰিলোঁ। হৰ্ণ মৰাৰ পিছত তেওঁলোকে লাইটটো জ্বলালে। লাইট জ্বলোৱাৰ পিছত মানে গেট তলা মাৰা, তাৰপিছত মাত দিছোঁ, মাত নিদিয়ে আৰু এবাৰ চাই মেলি দৰ্জা বন্ধ কৰি দিলে। তাৰপিছতে 45 মিনিটমান মই তাত আছোঁ, মানে দৰ্জা খুলি নিদিলে। তাৰ বৰদেউতাকৰ ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ বৰদেউতাকক মাত লগাই ওলালে বৰদেউতাক। ওলোৱাৰ পিছত তেওঁ ক'লে, আমি ক'লোঁ যে বাবুদাক লৈ আহিছোঁ এনেকৈ তেনে কথা, দেৱজিৎ শৰ্মা বোলে নহয় সেইটো বিষয়লৈ আমাৰ ঘৰলৈ নাহিবা আৰু তোমালোকে কি কৰা বোলে। তাৰপিছত তেওঁ দৰ্জা বন্ধ কৰি আৰু নোলালে আৰু
গাঁওবুঢ়াক ফোন লগালোঁ, গাঁওবুঢ়া ৰেছপন্স নিদিলে। তাৰপিছত BDB ছেক্ৰেটাৰীক ফোন লগালোঁ, BDB ছেক্ৰেটাৰী ক'লে বোলে এনেকৈ তেনে কথা, তেওঁলোকৰ ঘৰৰ মানুহবিলাক বৰ অত্যাচাৰী, সেইকাৰণে আমি মানে সেইদিনাখন আমাক বহুত বেয়া হেৰি মানে ব্যৱহাৰ কৰিছে, আমি তালৈ নাযাওঁ, আপোনালোকে কি ব্যৱস্থা মানে কি ভাল দেখে সেইটোৱে কৰক। মানে আমিতো তাত পেলাই থ'ব নোৱাৰোঁ। সেইটো দেখি আমি আকৌ মানে প্ৰায় 45 মিনিট 1 ঘণ্টামান ধৰি আমি তাত ৰখি ঘৰৰ মানুহ কোনো ওলাই নাহিলে আমি দেখি তাৰপিছত আৰু উভতাই আকৌ আমাৰ হস্পিটেললৈ লৈ গ'লোঁ। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটামেশ্যন।